वाह डिम्पु दा वाह वाह विकास छेत्री वाह আৰু আসাম জেট वाह মানিছো দেই ইমান পপুলাৰ ইউটিউবাৰ হয় যদি তোমালোকে এনেকুৱা ধৰণৰ মন্তব্য কৰা সোশ্যাল মিডিয়াত তেন্তে আমাৰ দৰে সাধাৰণ নতুনকে উঠা যাক নিজকে আমি ইউটিউবাৰ বুলি নহয় আমি ক'ব বিচাৰো আমি ডিম্পু দাৰ এজন ভক্ত যেনেদৰে আমি জুবিনদাৰ সদায় অনুৰাগী ঠিক তেনেদৰে বিকাশ চেত্ৰী এজন অনুৰাগী বা আসাম জেট লাবুমণি দাৰ এজন অনুৰাগী কিন্তু কন্ট্ৰভাৰ্সি বিলাক কিয় হয় তোমালোকৰ মাজত ডিম্পু দা তুমি ইমান ডাঙৰ এজন ইউটিউবাৰ বিকাশ দা তুমি বহুত এজন ডাঙৰ ইউটিউবাৰ কিন্তু মানুহক এনেকে ইনসাল্ট কৰিব নালাগে কিয় কৈছো ৰাইজ আপোনালোকে নিশ্চয় গম পাইছে যোৱা দুদিনত অসমৰ সোশ্যাল মিডিয়া হিলাই থকা এটা ভিডিও বিকাশ চেত্ৰী ডিম্পু বৰুৱা ভাৰ্সেস আসাম জেট আপোনালোকে চিনি পায় নহয় আমাৰ সেই জুবিনদাৰ লগত টক্কৰ দিয়া মানুহজন মই আপোনালোকক প্ৰথমতে অলপ ক্লিপ দেখুৱাই লওঁ তাৰ পাছত আপোনালোকে ভালকে গম পাব কিয় মই লাবুমণি আমচঙৰ চেনেল আসাম জেটক কিয় এনেকৈ ক'লো ডিম্পু বৰুৱাক কিয় এনেকৈ ক'লো বা বিকাশ চেত্ৰীক কিয় মানুহক হাঁহা বুলি ক'লো প্ৰথমতে ভিডিও ক্লিপখিনি শুনাই লৈছোঁ তাৰ পিছত গোটেইখিনি আমি ডিসকাস কৰিম তো গাইস আপোনালোকে জানে বৰ্তমান অসমত ৰাঘৱ চলি আছে কেদিনমান আগত চলি আছিল ৰঘুপতি এতিয়া মেইন কথাটো হ'ল বৰ্তমান ৰাঘৱৰ প্ৰিমিয়াৰ শ্ব' কাৰণে প্ৰায় 4 দিনমান আগতে এটি অনুষ্ঠান পতা হৈছিল য'ত অসমৰ সকলো ইউটিউবাৰে গৈছিল তাতে ডিম্পু বৰুৱা বিকাশ চেত্ৰী নীলোৎপল চলিহা সকলো গৈছিলে তেতিয়া নীলোৎপল চলিহাই এটি ভিডিও কৰিছিলে আৰু সেই ভিডিওটোত মানে ডিম্পু দাই কিছুমান মন্তব্য কৰিছিলে হয়তো ডিম্পু দাই ভবা নাছিলে তেওঁ কথাখিনি যে আসাম জেটে এনেকৈ ল'ব বা ইয়াৰ মাজত যে বহুত বেয়া লেংগুৱেজ আহি পৰিব বা বহুত বেয়া প্ৰডাক্টৰ নাম ইয়াত আহি মতে সেইখিনি শুনাই লওঁ যিখিনিৰ দ্বাৰা বৰ্তমান কন্ট্ৰভাৰ্সিটো হৈছে মই ভিডিও ক্লিপখিনি ওলাই লৈছোঁ এতিয়া আপোনালোকে শুনিব আৰু দেখিবলৈ পাব মেইন যোনটো কন্ট্ৰভাৰ্সি ষ্টাৰ্ট ক'ৰ পৰা হৈছিল এই যে আসাম জেট মানে হি মেইন মানে ধৰক ৰাঘৱ হেৰি প্ৰচাৰ সম্পাদক সেলসম্যান মানে হেতু হ'ল ন হেতু প্ৰচাৰ আসাম জেট অহা নাই মাৰ্কেটিং এতিয়া কিয় অহা নাই হেতু উত্তৰ মুটত নাই বাৰু আৰু ভিডিওটো যদি চাই আসাম জেটে তেতিয়া তুমি উত্তৰ আসাম জেট ভাই ইমান দিন ৰাঘৱৰ ওপৰত ভিডিও বনালা আজি নাই ন আজি আশা কৰিছিলোঁ প্ৰিমিয়াৰত থাকবা লাগছিল না সি আগতে থাকা সি বোলে 10 বাৰ মান চাইছে বয়ে কৈছে আচ্ছা এডিটিংত চাইছে সিনা বয়ে কৈছে 10 বাৰ মান চাইছে বুলি কৈছে মোবাইলত লৈ লৈছে চাগে আপোনালোকে দেখিলে তিনিজন মানুহে এজন মানুহক কেনেকৈ ইনসাল্ট কৰি আছে এজনে কৈছে প্ৰচাৰ সম্পাদক আৰু দুইজনে বহু কিবাকিবি মন্তব্য আগবঢ়ালে সেলসম্যান কি শব্দ এইবিলাক তোমালোকৰ পৰা এইবিলাক আশা কৰা নাছিলোঁ হয়তো তোমালোকে ইমান ডাঙৰ এটা কন্ট্ৰভাৰ্সি হৈ যাব বা মানুহজনে ইমান বেয়া পাব বুলি হয়তো কোৱা নাছিলা কিন্তু ভবামতে সকলো নহয় ন এইখিনি আছিল এওঁলোকৰ মন্তব্য আৰু এতিয়া যাক কৈছে আসাম জেট লাবুমণি আমচং আসাম জেটৰ যিখিনি ৰিপ্লাই আছে মই আপোনালোকক সেইখিনি শুনোৱাৰ লগতে দেখাই দিছোঁ তেওঁ কি কথা ক'লে ডিম্পু বৰুৱা বিকাশ চেত্ৰী আৰু এই তেওঁলোকৰ লগত যে আৰু এজন আছিল তেওঁক আপোনালোকে শুনি লওক এটা শব্দ যিটো এগৰাকী সেলিব্ৰিটি ইউটিউবাৰে মোক উপস্থাপন কৰিছিলে সেইজনে নিজে সেলসম্যান হয় নে নহয় আপোনালোকে নিজে এবাৰ অনুভৱ কৰিব কিন্তু আমি এনেকুৱা এজন সেলসম্যান এনেকে দোকানত আহি পেলাই ডাঠি ক'ব পাৰোঁ যে এই দোকানখনে যদি 1 টকাও মাৰে লাখ টকা বাদ দিয়া 1 টকা মাৰিলে দায়িত্ব মোৰ সেই সেলসম্যান তেওঁবাৰ নাভাবে সেলিব্ৰিটি ইউটিউবাৰজনে নিজে ভাবে নে নাভাবে যে তেনেকুৱা ধৰণৰ গ্যাৰান্টি দিব পৰা কৰবাত দোকান এখন দেখুৱাই পাইছে নে নাই নিজে হেনেকুৱা ৰিস্ক লৈ পাইছে নে নাই তেনেকুৱা ধৰণৰ সেলসম্যান আমি যদি এতিয়া যিখিনি মন্তব্য আপোনালোকে শুনিব পাব সেইখিনি আসাম জেটে নিজৰ ফেসবুক পেজ বা ইউটিউব চেনেল আসাম জেটত তেওঁ কোৱা নাই এইটো তেখেতে বেলেগ এটা চেনেলত কৈছিলে সেই চেনেলটোত তেওঁ কৈছিলে সেইখিনিও মই বিচাৰি উলিয়াইছোঁ আৰু সেইখিনি মই আপোনালোকক শুনুৱাই লৈছোঁ আপোনালোকে শুনি লওক সিনেমা এখন প্ৰচাৰ কৰাটো বহুত ইম্পৰ্টেণ্ট সিনেমা বুলি নহয় কণ্ডমটোলৈকে প্ৰচাৰ কৰে মানুহে ফিল্মত সম্পাদক নাথাকে নহয় পাব্লিচিটি টিম থাকে সেই টিমৰ চবেই এজন মেম্বাৰ বিহু কমিটি নহয় নহয় পূজা কমিটি নহয় নহয় ৰাঘৱ কি পূজা কমিটি ৰাঘৱ চিনেমা বছৰ নাপাতে নহয় ৰাঘৱ চিনেমা বছৰে এখনে বৃদ্ধি নাথাকে নহয় মই এতিয়া কি মানে 27 তাৰিখে ৰিলিজ হৈ গ'ল মই এতিয়া কি বৰখাস্ত মই এটা ৰিজাইন দিম মানে এটা যতীন বৰা তাত ৰেজিগনেশ্যন সেলসম্যান বোলে আজিকালি এইটো তাৰ
মুঠতে কি বুলি কয় এইটো স্বভাৱে আৰু ইটিকিং কৰা একো নাই সময় সকলোৱে আহে ধেমালি তুমিও কৰিছিলা এদিন ময়ো ধেমালি কৰিম সেইদিনা ধেমালিত কিন্তু তোমাৰ ক্ষতি হ'ব লাভৰ একো ক্ষতি নহয় কিন্তু যিটো ধেমালি কৰিছা ডিম্পু বৰুৱাই ধেমালি কৰিলে তেওঁ ক'লে ইটিকিং কৰা বুলি আছাম জেটৰ সময় আহিব সেইদিনা ডিম্পুৱে পস্তাব কেনেকুৱা ধৰণৰ কথা ক'লে এজন শিক্ষকে এনেকুৱা ধৰণৰ কথা কোৱাটো হয়তো তেওঁ যিটো তেতিয়া প্ৰডাক্টৰ কথা ক'লে মই নকওঁ এইটো প্ৰডাক্টৰ নাম আপোনালোকে শুনিলে এজন শিক্ষক হিচাপে সামাজিক মাধ্যমত এনেকুৱা ধৰণৰ কথা হয়তো অলপ এৰাই চলিব লাগে আৰু ডিম্পু বৰুৱাৰ বিপদ আহিব সেইদিনাখন লাভমণিয়ে হাঁহিব ইনডাইৰেক্টলি সেইখিনিয়ে বুজা গ'ল আৰু অলপ আছে সেইটো ধেমালিত মই দুখ পাইছোঁ আৰু সেই ধেমালিৰ প্ৰত্যুত্তৰ দিয়া হ'ব তুমি খালি সাজু থাকিবা কাৰণ চেলিব্ৰিটি বনিবৰ কাৰণে লাভুৱে বিচৰা নাই খেল কিন্তু এতিয়া ডাঙৰ হ'ব আৰম্ভ হৈছে খেল ডিম্পু বৰুৱা আৰু লগৰ দুজনে যি খেলা আৰম্ভ কৰিছে সেই খেল আছাম জেটৰ মালিক অ'নাৰ লাভমণি আমচঙে সমাপ্ত কৰিব আৰু খেলা বৰ্তমান বহুত ডাঙৰ হ'বলৈ গৈ আছে আপোনালোকক মই কথাখিনি এইটো বাবে কৈছোঁ যে এইবিলাক কণ্ট্ৰভাৰ্চিৰ ওপৰত আমাৰ মাত মতা কোনো অধিকাৰ নাই আমি সৰু মানুহ সৰু ইউটিউবাৰ কম ছাবস্ক্ৰাইবাৰ কিন্তু আমি মাত দিয়া এটা কাৰণতে অধিকাৰ আছে কাৰণ আমি তেওঁলোকক চাই আছোঁ আমাৰ কাৰণেতো তেওঁলোক ইমান ওপৰলৈ উঠিব পাৰিছে ডিম্পু বৰুৱাৰ 3 মিলিয়ন বিকাশ চেত্ৰীৰ 1 মিলিয়ন লাভমণি আমচঙৰ 50+ ছাবস্ক্ৰাইবাৰ আমাৰ কাৰণেতো হৈছে সকলোকে চাওঁ আৰু আপোনালোকৰ প্ৰত্যেকটো ভাল কাম আমাৰ পৰাই হৈ গৈ আছে কাৰণ আমি চাই আছোঁ সেইকাৰণে আপোনালোকে ৰেভিনিউটো পাই গৈ আছে কণ্ট্ৰভাৰ্চি আপোনালোকে বাদ দিয়ক আছাম জেট ছাৰ লাভমণি আমচং দা ভিডিঅ'টো যদি চাই আছে আপোনাক মই পাৰ্চনেলিভাৱে কৈছোঁ কিবা এটা হ'ল বাদ দিয়ক সকলোৰে ভুল হয় হয়তো তেওঁ ইটিকিং কৰা সুৰত কোৱা নাছিল ডিম্পু বৰুৱাই আগতেও কাকো ইটিকিং কৰা নাই আৰু ভৱিষ্যতেও নকৰে কিন্তু মাজতে কিবা এটা কৈ দিলে সেয়ে আপুনি এইবিলাক ধৰি নাথাকিব আপুনি ভাল ভিডিঅ' আগবঢ়াই যাওক আৰু চেলিব্ৰিটি হোৱা কথাটো ডিম্পু বৰুৱাই নিজে চেলিব্ৰিটি হোৱা নাই আপুনি নিজে চেলিব্ৰিটি হোৱা নাই চেলিব্ৰিটি ৰাইজৰ মাজৰ পৰা হয় বুজিছে নহয় মই কি ক'বলৈ বিচাৰিছোঁ চেলিব্ৰিটি কোনো নবনায় ৰাইজৰ মাজৰ পৰা চেলিব্ৰিটি হয় এইখিনিয়ে ক'ব লগা আছিল আপোনালোকে কাজিয়া বাদ দিয়ক ইউটিউবত নতুন কণ্টেণ্ট আনক এইবিলাক খেলা সমাপ্ত কৰা কাৰোবাক ভয় খোৱা বা খেলা ডাঙৰ হ'ব এইবিলাক কোৱা অনুগ্ৰহ কৰি বাদ দিয়ক তো গাইজ এই বিষয়টোৰ ওপৰত এই কণ্ট্ৰভাৰ্চিটোৰ ওপৰত বহুতো ভিডিঅ' বনাই আছে মই কাৰো পক্ষত লোৱা নাই মই ডিম্পু বৰুৱাৰ পক্ষতো নহয় মই বিকাশ চেত্ৰীৰ পক্ষতো নহয় মই নীলোৎপলৰ পক্ষতো নহয় মই আছাম জেটৰ পক্ষতো নহয় মই সত্যৰ পক্ষত আপোনালোকক মই প্ৰত্যেকটো খবৰ জনোৱাৰ বাবে সকলো মোৰ কথা আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বাবে আপোনালোকে মোক মৰম দিছে আৰু প্ৰত্যেকটো কথা মই আপোনালোকক শ্বেয়াৰ কৰোঁ বাবে এইটো কথাও শ্বেয়াৰ কৰিলোঁ যাতে আপোনালোকে গম পাওক আৰু এই কণ্ট্ৰভাৰ্চিটো মানে আপোনালোকে স্তব্ধ কৰি ইয়াতে সমাপ্তি কৰি দিয়ক আটাইলে শুভকামনা থাকিল ভাল কাম কৰি যাওক ধন্যবাদ